পথৰ দুৰৱস্থাৰ বাবে জমৰ জটনাত ভুগিছে সাধাৰণ জনতাই। জৰাজীৰ্ণ হোৱাৰ বাবে নাহে এম্বুলেন্স। ঠেলাৰে ৰোগীক নিব লাগে চিকিৎসালয়লৈ। লখিমপুৰৰ সোণাপুৰৰ ৰাজপথতেই একাঠলৈকে বোকা, যাৰ ফলত স্থানীয় ৰাইজে মেৰামতি কৰিবলগীয়া হৈছে এই পথছোৱা। এই সন্দৰ্ভত লখিমপুৰৰ সংবাদদাতা হাছিনুৰ আলমৰ এক প্ৰতিবেদন চাওঁ আহক। ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ পথ আৰু দলং নিৰ্মাণৰ কাৰণে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বছৰি কোটি কোটি টকা আবণ্টন দিয়া হৈছে যদিও প্ৰকৃততে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সেই আঁচনিসমূহে গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ লোকসকলক কিমান দূৰ ঢুকি পাইছে সেয়া এই মুহূৰ্তত ৰাজ্যৰ গ্ৰাম্যাঞ্চলসমূহৰ আচল ছবিখন এই মুহূৰ্তত আমি আসাম টক্সৰ দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এই মুহূৰ্তত মই উপস্থিত আছোঁ লখিমপুৰ জিলাৰ যি নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং সোণাপুৰ তিনঠেঙীয়া গাঁও পঞ্চায়তৰ ২ নং সোণাপুৰৰ যি পাভ ENG মথাউৰিত, আৰু এয়া এটা গুৰুত্বপূৰ্ণ পথ। মথাউৰিৰ ওপৰে বছৰ বছৰ ধৰি অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে তেওঁলোকে চলাচল কৰা আৰু এই গুৰুত্বপূৰ্ণ পথটোত এতিয়া একাঠু পৰ্যন্ত বোকা আৰু পানীৰে একাকাৰ হৈ পৰিছে, যাৰ ফলত নেকি পথটোৰে সাধাৰণ লোকসকলৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে, যাৰ ফলত ইয়াৰ স্থানীয় লোকসকল ওলাই আহিছে। তেওঁলোকে হাতে কামে লাগিছে, তেওঁলোকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি তেওঁলোকে নিজৰ যিয়ে যিমান পাৰে ৫০ টকা ১০০ টকা ২০০ টকা ৰাইজৰ পৰা সংগ্ৰহ কৰি এই লোকসকলে তেওঁলোকে এনেধৰণে পথ আৰু মথাউৰি নিৰ্মাণত তেওঁলোকে হাতে কামে লাগিছে। তেওঁলোকে শিল বালি তেওঁলোকে ট্ৰেক্টৰে কঢ়িয়াই আনি এই মথাউৰিটো তেওঁলোকে ৰক্ষা কৰাত লাগিছে। তেওঁলোকে যি তেওঁলোকৰ অঞ্চলটোৰ ২০-৩০ হাজাৰ লোকে চলাচল কৰা এটা গুৰুত্বপূৰ্ণ মথাউৰিৰ ওপৰে এটা পথ, যিটো পথেৰে নেকি মই কৈছোঁ ২০-৩০ হাজাৰ লোকে চলাচল কৰে। এই লোকসকলে মথাউৰিটো চলাচলৰ কাৰণে সম্পূৰ্ণৰূপে অনুপযোগী হৈ পৰাত তেওঁলোকে এনেধৰণে আজি গাঁঠিৰ ধন ভাঙি ওলাই আহিছে, তেওঁলোকে হাতে কামে লাগিছে। এই মুহূৰ্তত দেখুৱাইছোঁ চাওক, অঞ্চলটোত যি গাড়ী মটৰটো দূৰৰে কথা, সাধাৰণ লোকসকলে চলাচল কৰিব নোৱাৰে এই গুৰুত্বপূৰ্ণ মথাউৰিৰ ওপৰে, যাৰ ফলত নেকি এই লোকসকলে তেওঁলোকে এনেধৰণে নিতৌ চলাচল কৰিবলগীয়া হয়। অভয়াসয়ত তেওঁলোকে ওলাই আহিছে, তেওঁলোকে হাতে কামে লাগিছে, গাঁঠিৰ ধন ভাঙি তেওঁলোকে এনেধৰণে যি মথাউৰি মেৰামতি কাৰ্যত তেওঁলোকে আজি ২ দিন ধৰি তেওঁলোকে এনেধৰণে নিয়োজিত হৈ আছে। মই ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। আৰু দেখিবলৈ পাইছে এটা মটৰ চাইকেল এই অঞ্চলটোত, যি অঞ্চলটোৰ এটা গুৰুত্বপূৰ্ণ পথ মথাউৰি, ইয়াৰ ওপৰে সাধাৰণ লোকসকলে চলাচল কৰিব নোৱাৰে, যাৰ ফলত নেকি শিল বালি আনি পেলোৱাৰ পিছতো চাওক এনেধৰণে মটৰ চাইকেলেৰে চলাচল কৰিব নোৱাৰে। মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম, ইয়াৰ যিসকল স্থানীয় লোক আছে মই তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। মই আপোনাৰ ওচৰত আহিছোঁ, আপোনালোকৰ এইটো দেখিলোঁ কিমান কষ্টৰ মাজেৰে চলাচল কৰি আছে। আপোনালোকে ইয়াৰ যিসকল জনপ্ৰতিনিধি আছে, বিধায়ক আছে বা পঞ্চায়ত প্ৰতিনিধি আছে, তেওঁলোকৰ লগত যোগাযোগ কৰা নাই নেকি? যোগাযোগ কৰিছে, সিহঁতে কৈছে আমাৰ গাঁৱত ইয়াৰ এইটো ৰাস্তাৰ কাৰণে কোনো সুবিধা নাই। আমি ২-৩বাৰ গৈছোঁ, পঞ্চায়তত গৈছোঁ, MLA চাহাবৰ ওচৰত গৈছোঁ। সিহঁতে কৈছে কি যে আমাৰ এইটো ৰাস্তাৰ কাৰণে কোনো ফাউণ্ড নাই। আজি আমি এইটো ক'ব খুজিছোঁ যে কৃষি বিভাগক কি সাধাৰণ ৰাইজৰ কাৰণে কি কোনো সুবিধা নাই নেকি? কৃষি বিভাগৰ কি ৰাস্তা ঘাট কৰিবৰ কাৰণে কি অধিকাৰ নাই? বিভাগৰ দায়িত্ব নহয়, এইটো আপোনাৰ গড়কাপ্তানি বিভাগ হ'ব পাৰে বা চৰকাৰৰ দায়িত্ব হ'ব পাৰে বিভাগৰ। যি গড়কাপ্তানি বিভাগৰ হ'লেও কামখিনি আমাৰ কৰিব লাগে। আমাৰ এইখন বানপানীয়া জেগা, বানবিধ্বস্ত অঞ্চলৰ মানুহ আমি, আমাৰ ৰাস্তাখিনিত কোনো মেৰামতি নাই, কোনো ডিপাৰ্টমেণ্টৰ পৰা হেল্প নাই, কোনো ডিপাৰ্টমেণ্টৰ মানুহ নাই। আমি বহুত কষ্টত জীয়াই আছোঁ আৰু ইয়াত যে আমাৰ আজি ইয়াত যে জনসাধাৰণ গোট খাই পেলাই যে ১০০-২০০ টকা ১০ টকা নিজৰ পকেটৰ পৰা ধন ওলাই পেলাই আমি আজি কামখিনি কৰি আছোঁ। মই আপোনাৰ ওচৰত আহিছোঁ, আপোনালোকে কেতিয়াৰ পৰা এনেকৈ কাম কৰি আছে আৰু আপোনালোকে পইচাখিনি ক'ত কেনেকৈ পালে?
পইচাখিনি আমি ৰাইজৰ পৰা 20 টকা 30 টকা 50 টকা 100 টকা যাৰ যেনেকুৱা আছে কোনোবাই 500 টকাও দিছে কোনোবাই 1000 টকাও দিছে আমি উপায় নাই আমাৰ ল'ৰা ছোৱালীবিলাকে স্কুলত যাব নোৱাৰে মই আমাৰ ইয়াৰ পৰা বহুত দূৰলৈ স্কুল 3-4 কিলোমিটাৰ দূৰত মোনাপুৰ হাই ছেকেণ্ডেৰী স্কুল তাত ল'ৰা ছোৱালীবিলাক যাব নোৱাৰে তাৰ কাৰণে আমি সকলো ৰাইজে একেলগে আলোচনা কৰি আমি যোৱাকালিৰ পৰা ট্ৰেক্টৰেৰে আমি শিল বালি আনি এই ৰাস্তা ঠিক কৰাত লাগিছোঁ নিশ্চয়কৈ মই পুনৰ যদি সম্ভৱ হয় দেখুৱাৰ কাৰণে চেষ্টা কৰিম এয়া হৈছে এটা মই দেখুৱাইছোঁ লখিমপুৰ জিলাৰ তিনঠেঙীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত যি 10 নম্বৰ ৱাৰ্ড 2 নং সোণাপুৰৰ এই দৃশ্য এই লোকসকলে এনেধৰণে তেওঁলোকে বিগত 2 দিন ধৰি তেওঁলোকে মথাউৰি বা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণত তেওঁলোকে এনেধৰণে নিয়োজিত হৈ আছে মই কৈছোঁ ৰাজ্য চৰকাৰৰ বা কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাম্যাঞ্চলৰ কাৰণে বছৰি কোটি কোটি টকা আবণ্টন দিয়াৰ পিছতো কিন্তু সেই সকলোবিলাক আঁচনিয়ে গ্ৰাম্যাঞ্চলক কিমান দূৰ ঢুকি পাইছে তাৰে প্ৰকৃত ছবিখন এই মুহূৰ্তত মই লখিমপুৰৰ তিনঠেঙীয়া গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ড 2 নং সোণাপুৰৰ পৰা দেখুৱাৰ কাৰণে চেষ্টা কৰিলোঁ ইয়াৰ যিসকল জনপ্ৰতিনিধি আছে লখিমপুৰৰ যিসকল জনপ্ৰতিনিধি আছে নাওবৈচাৰ বিধায়ক হওক বা ইয়াৰ স্থানীয় প্ৰতিনিধিসকলক বাৰম্বাৰ ইয়াৰ লোকসকলে যোগাযোগ কৰাৰ পিছতো কোনো ধৰণৰ সদুত্তৰ নাপালে যাৰ ফলত নেকি এই লোকসকলে আজি হাতে কামে তেওঁলোকে এনেধৰণে লাগিছে এই মুহূৰ্তত এই দৃশ্যসমূহ দেখুৱাৰ কাৰণে চেষ্টা কৰিলোঁ এই দৃশ্য দেখাৰ পিছত এইসকল গ্ৰাম্যাঞ্চলৰ লোকসকলৰ কাৰণে লখিমপুৰ